নমস্কাৰ, মই দীপ্তিয়ে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ মই আজি প্ৰথম ট্ৰাই কৰিছোঁ চাউলৰ পৰা কেনেকৈ পাপৰ বনাব পাৰি আৰু তাকে আপোনালোকলৈ আগবঢ়াইছোঁ। মইনো আজি কেনেকৈ চাউলৰ গুড়িৰ পৰা পাপৰ বনালোঁ আৰু তেতিয়াহ'লে ব'লক যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া মই এতিয়া চাউল কেইটামান ধুই লৈ এইফালে এয়া কেৰাহী এখনতে পানী অলপ দি এই বাচনটোতে তিয়াই দিছোঁ আৰু কোমল হ'বৰ কাৰণে। যিহেতু পিঠা খুন্দিব লাগিব এইফালে সেইকাৰণে মই পানী ঢালি অলপ সময় এতিয়া তিয়াই ৰাখিব লাগিব। এইফালে ইয়াৰ লগতে ভাতো বনাই আছোঁ আৰু এইফালে এতিয়া চাউলখিনি কোমল হ'ল অকণমান সেইকাৰণে মই অলপ মেলি দিছোঁ শুকাবৰ কাৰণে। আৰু এইফালে আজি একদম স্পেচিয়েলি খানা আছে আমাৰ। বনাই আছোঁ চাওকচোন, কচু থুৰি পিঁয়াজ নহৰু দি ধুনীয়াকৈ তেল মাৰি থৈছোঁ আৰু এইফালে মিক্সিত মই চাউল কেইটামান দি দিছোঁ আৰু পিঠা খুন্দিবৰ কাৰণে। আৰু এইফালে কচু কেইডাল ধুনীয়াকৈ সিজাই আছোঁ আৰু চাওকচোন এইফালে লগত কি দিব লৈছোঁ। এইখিনি হৈছে শুকতি মাছ। এই শুকতি মাছখিনি এই কচু থুৰি যিখিনি উতলি আছে তাতে অলপ দি দিম বুলি ভাবিছোঁ। আপোনালোকে তেনেকৈ খাই নাখায় নাজানো, কিন্তু এনেকৈ খালে কচু থুৰিখিনি এই শুকতি মাছখিনি খাবলৈ বহুত ধুনীয়া লাগে, ইমানেই ভাল লাগে। এনেকৈ মই সেইকাৰণে বনাইছোঁ। আৰু আপোনালোকে যদি কোনোবাই এনেকৈ কচু থুৰিৰ লগত শুকতি মাছ দি খোৱা নাই তেতিয়াহ'লে আপোনালোকে খাব, বহুত ভাল লাগে খাই। অন্যভাগে পাতত দিবলৈ হ'লে অকণমান দেৰি লাগে, পাতত হয়তো কেতিয়াবা দেৰি যায়, কিন্তু এনেকৈ দি খালে বহুত ভাল লাগে। সেইকাৰণে এনেকৈ বনাইছোঁ আৰু একদম ধুনীয়াকৈ সিজিবৰ কাৰণে দিছোঁ। একদম আজি খাম লাগি আছে বনাই থাকোঁতেই, এনেকুৱা লাগিছে একদম বহুত সুন্দৰ। আজি খানাটোৱে আমাৰ স্পেচিয়েলি এইফালে চাওকচোন আজি বনাইছোঁ এইফালে পচলা আলু দাইল একদম থুপথুপীয়াকৈ বনাইছোঁ। খানাটো বহুত ভাল লাগে এনেকৈ খাই। চাওক একদম লগত জলকীয়া দি দিছোঁ, খাই ভাল লাগিব। আৰু এইফালে মই পিঠা খুন্দিলোঁ চবফালে একেলগতে গোটেইখিনি কাম কৰি আছোঁ। এইফালে পিঠা হৈ গ'ল আৰু ইয়াত এইখিনি খুন্দি লৈছোঁ জালুক, এইফালে লৈছোঁ বেকিং, এইফালে লৈছোঁ এইখিনি কালাৰ ফুড কালাৰ অকণমান লৈছোঁ আৰু এইফালে লৈছোঁ এইখিনি নিমখ আৰু এইফালে ইয়াত আছে হৈছে ৰিফাইন অকণ লৈছোঁ। এইকেইখন লৈছোঁ কি কাৰণে লৈছোঁ কি কথা চাই থাকিব আগলৈ। অকণ ঢালি দিছোঁ আৰু ফটাকানি এখনে মোহাৰি ল'ব লাগিব। এইখিনি মোহাৰি ল'ম যিহেতু তেতিয়া লাগি নধৰে, সেইকাৰণে এনেকৈ দিছোঁ। তেল অকণ বাকি দিছোঁ আৰু চব এইফালে বকবককৈ পানী উতলাই আনিছোঁ। এইখিনি এতিয়া মই কেনেকৈ হৈছে সামগ্ৰীখিনি দেখাই আছোঁ আগলৈ। তেলখিনি এনেকৈ ভালকৈ সানি লৈছোঁ যাতে পাপৰখিনি পটককৈ ওলাই যায়, সেইটো কাৰণে এইটো ছিষ্টেম কৰিছোঁ। আৰু এইফালে মই পানী অকণমান বাকি লৈছোঁ। এই পানীখিনি এই পিঠাখিনিৰ লগত গুলি দিম এতিয়া। এইফালে পানীখিনি দি দিম, নিমখ অকণ দি লৈছোঁ আৰু ইয়াত এইফালে এইখিনি জালুক খুন্দি থৈছিলোঁ যিহেতু জালুক অলপ দি লৈছোঁ। আৰু জলকীয়া গুড়িও দিব পাৰে আপোনালোকে, কিন্তু মোৰ জলকীয়া গুড়ি নাছিলে সেইকাৰণে মই জালুকৰ গুড়ি দিছোঁ। আৰু এইফালে যিখিনি ঘৰত আছে তেনেকৈ দিছোঁ। আৰু এইফালে পানী ঢালি দিলোঁ। পানীখিনি লাহে লাহে গুলি লৈছোঁ। হিচাপ অনুসৰি দিব লাগে পাতল। এইফালে ফুড কালাৰ অকণমান গুলি ৰাখিছিলোঁ তাকে অকণমান দি দিছোঁ, বেছি দিয়া নাই। এইবোৰ যিহেতু স্বাস্থ্যৰ কাৰণে বৰ ভাল নহয়, সেইকাৰণে অকণমান দিছোঁ। আৰু এইফালে এইখিনি ভালদৰে গুলি লৈছোঁ, নিমখখিনি যাতে লাগে ভালদৰে। ইয়াত আকৌ দি দিছোঁ বেকিং পাউডাৰ দি দিলোঁ এচামুচ। এইফালে বেকিং দিলোঁ। বেকিংখিনি ভালদৰে গুলি লৈ এইখিনি গুলি লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে এইখিনি যিহেতু তেল মোৱাই থৈছোঁ
আৰু ইয়াত অলপ অলপকৈ এতিয়া বাকি দিব লাগিব। এয়া এইখিনি অলপ অলপকৈ বাকি দিছোঁ। পাতল হ'লে মানে ভাল, মই যিহেতু নতুন প্ৰথম কৰিছোঁ, অকণমান মানে কিছুমানবোৰ অলপ ডাঠ হৈছে, কিছুমান হেৰি হৈছে, একেটা চাইজৰ হোৱা নাই। আচলতে এই মুখনিকেইখন এইবোৰ বৈয়ামৰ মুখনি যেনেকুৱাকৈ আছে তেনেকৈ দি দিছোঁ আৰু এইকেইখন এতিয়া এই চালনীখনৰ ওপৰতে দি দিছোঁ। এইফালে ৰাইচ কুকাৰৰ চালনী হয় এখন। না আৰু এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ। কেইটামান উলিয়াবলৈ আছে, উলিয়াই নতুন ভৰাই দিছোঁ। এখন এৰুৱাই দিলোঁ ওপৰত, আৰু এইখনো লুটিয়াই লুটিয়াই দিব লাগিব এতিয়া। এই চব